সভাপতি মল্লিকার্জুন খড়গে ডাঙৰীয়াৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ম খড়গে ডাঙৰীয়াই কিয় জাগিৰোডত চেমি কণ্ডাক্টৰ হ'ব তাক লৈ প্ৰশ্ন কৰিছে আৰু তেখেতে কৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে কাম কৰিব নাজানে মানে আমি স্কিল নহয় আমাৰ ইয়াৰ ইক'চিষ্টেম বেয়া মানে আমাৰ ইয়াত ডেভেলপমেণ্ট নাই গতিকে এই চেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰি যাব লাগে কৰ্ণাটকলৈ গুচি যাব লাগে আপুনি ইমান জনা শুনা ব্যক্তি আপুনি নাজানে নেকি যে প্ৰিয়ম খড়গে ডাঙৰীয়াই তেখেতৰ ভেৰিফাইড একাউণ্টৰ পৰা টুইট কৰিছে টুইটটো আজিও মুচি দিয়া নাই গতিকে প্ৰিয়ম খড়গে ডাঙৰীয়াই অসমক অপমান কৰিছে যাৰ পিতৃ মল্লিকাৰ্জুন খড়গে ডাঙৰীয়াই গায়ক ভূপেন হাজৰিকাক কিয় ভাৰত ৰত্ন দিব লাগে বুলিও অপমান কৰিছে আৰু সিদিনা গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে জাগিৰোডত চেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব নালাগিছিল আজি চাগে আপোনালোকে টিভিত দেখিছে জাগিৰোডত চেমি কণ্ডাক্টৰ হ'ব ইণ্ডাষ্ট্ৰি হ'ব নালাগিছিল বেলেগত হ'ব লাগিছিল গতিকে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমাৰ আহ্বানত এই গৌৰৱটো আপোনালোকে ওলাই অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ থলুৱা যুৱক যুৱতী অসমৰ কাৰণে চৰম অপমান অসমৰ ২৭,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব কংগ্ৰেছৰ নেতাসকলৰ গাৰ ফৰফৰণি হৈছে গা পুৰণি হৈছে অসমৰ ল'ৰাই কিয় চাকৰি পাব তাকো হিমন্ত বিশ্ব শৰ্মাই দিছে চাকৰি মোদী ডাঙৰীয়াই দিছে চাকৰি গতিকে মোদী ডাঙৰীয়াই ইণ্ডাষ্ট্ৰি পঠাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইণ্ডাষ্ট্ৰি পঠাইছে কংগ্ৰেছে সূতা কম্বল দি ভোট লৈছিল গতিকে তেওঁলোকৰ গাৰ পুৰণি হৈছে ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ অসমৰ ৰাইজে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অপমান কৰিছে জাগিৰোডক মধ্য অসমক তেখেতে কৈছে জাগিৰোডত কিয় চেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব লাগে বেলেগত হ'ব লাগিছিল এয়া তেওঁলোকৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি বৰষুণৰ বতৰতো হাজাৰ হাজাৰ মানুহ ওলাইছে কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰি মই কংগ্ৰেছৰ নেতাসকলৰ তৎকালীনভাৱে ক্ষমা খুজি অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন চাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585